দেখিছে যে প্ৰতিদিনে আমি 20, 25, 30 জন মানুহক আমি অসমৰ পৰা পুছবেক কৰি আছো। কিন্তু এনেকুৱাও নহয় যে পুলিচে সকলোকে ধৰিব পাৰিছে। আজি এটা কেবিনেটত আমি আলোচনা কৰিছিলো যে আধাৰ অসমত বহু বছৰ হৈ গল। প্ৰাপ্তবয়স্ক মানুহে এতিয়া আধাৰ লোৱাৰ প্ৰয়োজনীয়তা নাই, আধাৰ দিয়া হৈ গৈছে। এতিয়া আধাৰ দিব লাগে খালি শিশুক, নতুনকৈ জন্ম হোৱা। গতিকে আমি এতিয়া অসমত এটা নিয়ম আনিম, অহা কেবিনেটত এই বিষয়ে আৰু আলোচনা হ'ব অলপ ভাল কৰি, যে প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰে। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰি। তাৰমানে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। এইটো এটা অসমত আমি নতুন দেশী মানুহে যাতে আধাৰ নাপায় কাৰণে কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে। সেইকাৰণে আমি জন্মৰ প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থাটো কৰিব খুজিছো। বহুদিন আগতে জন্ম লোৱা মানুহেও জন্ম হৈছিল, তেতিয়া মই জন্মৰ প্ৰমাণ পত্ৰ দিয়ক। তেনেকুৱা কেছবিলাকো ডিচিৰ ওচৰলৈকে যাব। ৰেলৰ টিকটো পাই ভোটাৰ লিষ্টতো নাম বেলেগ। আধাৰখন দেখুৱালেতো আপুনি দিল্লী, মুম্বাই, কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে। হৈ গলে বাকী কামখিনি হৈ যায়। কৰিলে নোৱাৰো। গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয়, আমাৰ সমস্যাটো হল অবৈধ প্ৰৱেশ। গতিকে আমি যদি 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিওঁ, তেতিয়াহ'লে আমি অসমত